মা শক্তি ফাউণ্ডেশ্যনৰ মহানুভৱতা বৰক্ষেত্ৰীৰ নিথৰুৱা ভাতৃভগ্নীৰ শিক্ষাৰ দায়িত্ব গ্ৰহণ নলবাৰী জিলাৰ বৰক্ষেত্ৰীৰ দুগৰাকী নিথৰুৱা ভাতৃভগ্নীৰ কাষত থিয় দিছে মা শক্তি ফাউণ্ডেশ্যন মোকালমোৱা থানাৰ অন্তৰ্গত গংগাপুৰ গাঁৱৰ দুই দুৰ্ভগীয়া ভাতৃভগ্নীৰ সাহস হৈ থিয় দিছে মা শক্তি ফাউণ্ডেশ্যন গাঁওখনৰ পিতৃ মাতৃৰ হাৰা দুই ভাতৃভগ্নীক সহায় কৰাৰ উদ্দেশ্যেৰে মা শক্তি ফাউণ্ডেশ্যনে দুৰ্ভগীয়া দুগৰাকীৰ কাষত উপস্থিত হৈছে উল্লেখ্য হৈছে কিছুদিন পূৰ্বে দুৰ্ভগীয়া ভাতৃভগ্নীহালে মাতৃক অকালতে হেৰুৱাই দিশভ্ৰষ্ট হৈ পৰিছিল 8 বছৰ পূৰ্বে ভাতৃভগ্নীটোৱে পিতৃক হেৰুৱা দুখৰ বেদনা পাৰ নাচাওঁতেই পুনৰ 10 দিন পূৰ্বে মাতৃক হেৰুৱাই নিথৰুৱা হৈ পৰিছিল পখিলা খেদা ফুৰাৰ বয়সতে পিতৃ মাতৃক হেৰুৱাই এক প্ৰকাৰ দিশভ্ৰষ্ট হৈ পৰিছিল দুই ভাতৃভগ্নীয়ে দুৰ্ভগীয়া ভাতৃভগ্নীহালৰ কৰুণ বিননি খবৰ লাভ কৰি আছিল মা শক্তি ফাউণ্ডেশ্যনে তেওঁলোকৰ ঘৰত উপস্থিত হৈ শেহতীয়াভাৱে আত্মীয়ৰ সৈতে থকা ভাতৃভগ্নীহালৰ শিক্ষাৰ ক্ষেত্ৰত বাধা বিঘিনি আহি নপৰাৰ বাবে মা শক্তি ফাউণ্ডেশ্যনে দেখুৱাইছে মহানুভৱতা ফাউণ্ডেশ্যনৰ অধ্যক্ষ তথা মংগলদৈ মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপিকা ৰূপৰাণী ভূঞাই দুৰ্ভগীয়া ভাতৃভগ্নীহালে উপযুক্ত শিক্ষা লাভ কৰি যাতে সমাজত মানৱ সম্পদ হিচাপে প্ৰতিষ্ঠা লাভ কৰিব পাৰে তাৰ উদ্দেশ্যেৰে কিশোৰীহালৰ বাসগৃহত উপস্থিত হৈছে অষ্টম শ্ৰেণী আৰু পঞ্চম শ্ৰেণীত পঢ়ি থকা ভগ্নী আৰু ভাতৃৰ শিক্ষাৰ সমস্ত দায়িত্ব গ্ৰহণ কৰিছে মা শক্তি ফাউণ্ডেশ্যনে ছাত্ৰ ছাত্ৰী দুগৰাকী যেতিয়ালৈকে পঢ়া শুনা কৰিব বিচাৰে তেতিয়ালৈকে শিক্ষাৰ সমগ্ৰ দায়িত্ব গ্ৰহণ কৰিব মা শক্তি ফাউণ্ডেশ্যনে তদুপৰি দুয়োগৰাকী নিথৰুৱা শিক্ষকে ধৰি অন্যান্য খৰচো বহন কৰিব বুলি জানিবলৈ দিয়া মা শক্তি ফাউণ্ডেশ্যনৰ অধ্যক্ষ ৰূপৰাণী ভূঞাই উল্লেখ আছে সনাতনী অনাথ শিশু আৰু সনাতনী দৰিদ্ৰ পৰিয়ালৰ মেধাসম্পন্ন ছাত্ৰ ছাত্ৰীক উপযুক্ত শিক্ষাৰে মানৱ সম্পদ হিচাপে গঢ়ি তোলা লক্ষ্যৰে মা শক্তি ফাউণ্ডেশ্যন প্ৰতিষ্ঠা লাভ কৰাৰ কথা সদৰি কৰে ফাউণ্ডেশ্যনৰ অধ্যক্ষ ৰূপৰাণী ভূঞাই মা শক্তি ফাউণ্ডেশ্যনৰ এনে মহানুভৱতাক ফুকি প্ৰশংসা কৰিছে অঞ্চলবাসীয়ে মুকালমোৱাৰ পৰা সুৰজিত পাঠকৰ ৰিপৰ্ট নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ আমাৰ যিটো মা শক্তি ফাউণ্ডেশ্যন আছে এই ফাউণ্ডেশ্যনটো আমি প্ৰতিষ্ঠাই কৰিছোঁ আমাৰ যিখিনি সনাতনী অনাথ শিশু তেওঁলোকৰ শিক্ষা দীক্ষা বা তেওঁলোকৰ উপযুক্ত মানৱ সম্পদ হিচাপে তেওঁলোকক আমি কেনেকৈ গঢ়ি তুলিব পাৰোঁ সেই উদ্দেশ্যটো লৈ আৰু অকল অনাথ শিশুৱে নহয় আমি মেধাসম্পন্ন ছাত্ৰ ছাত্ৰী যিসকল আমাৰ আছে দুখীয়া মেধাসম্পন্ন তেওঁলোকৰ কাৰণেও আমি কাম কৰি আছোঁ আৰু মই এওঁলোকৰ খবৰটো কিছুদিন আগত মই দৈনিক অসমত পাইছিলোঁ তাৰপিছতে মই বাতৰিটো পঢ়ি মই আমাৰ এই অঞ্চলৰে মোৰ বন্ধু কৌশিক ডেকা তেখেতৰ লগত মই যোগাযোগ কৰিলোঁ তাৰপিছত মই ক'লোঁ যে ডেকা আপুনি এইখিনি খবৰ কৰিবচোন তেওঁলোক কেনেকুৱা পৰ্যায়ত আছে কি আছে আমি কেনেদৰে সহায় কৰিব পাৰোঁ তাৰপিছত তেখেতে জনালে আৰু সেই হিচাপত মই আজি ইয়ালৈ আহিছোঁ আৰু আমাৰ মা শক্তি ফাউণ্ডেশ্যনৰ তৰফৰ পৰা আমি এই মানে অনাথ শিশু দুটিৰ আমি দায়িত্ব লৈছোঁ আৰু তেওঁলোকে যেতিয়ালৈকে পঢ়িব পাৰিব যিমান উচ্চ শিক্ষালৈকে আগবাঢ়িলেও আমি সেই শিক্ষা দিয়ালৈকে তেওঁলোকক সহায় কৰি যাম আৰু তেওঁলোকৰ যিখিনি দায়িত্ব পঢ়া শুনা বা কানি কাপোৰ বা তেওঁলোকৰ খোৱা লোৱাৰ গোটেই দায়িত্বখিনি আমি লোৱাৰ কাৰণে সিদ্ধান্ত লৈছোঁ আৰু সেই হিচাপে আজি এই প্ৰক্ৰিয়া আমি সম্পন্ন কৰিছোঁ